নমস্কাৰ, মই আব্দুল্লা শেখ, সভাপতি দৰং জিলা যুৱ কংগ্ৰেছ, প্ৰাক্তন সদস্য দৰং জিলা পৰিষদ। আজি এটা বিশেষ কাৰণতে প্ৰেছ মিটৰ আয়োজন কৰিব লগা হৈছে। মই ইতিমধ্যে আপোনালোকে দেখিছে, যোৱা দুদিন আগত আমাৰ এপি সদস্য কেইজনে অন্য এটা দললৈ যোগদান কৰিছে। তাকে লৈ পেলাই ছ'চিয়েল মিডিয়াত অপপ্ৰচাৰ চলাইছে যে কংগ্ৰেছ শূন্যৰ দিশত দলগাঁও সমষ্টি, যে কংগ্ৰেছ দল যদি কেইজনমান এপি সদস্য অন্য এটা দলক যোগদান কৰাৰ পিছত এখন সমষ্টিত কংগ্ৰেছ শূন্য কেতিয়াও নহয়। আৰু যোগদান কৰি উঠি পেলাই যিটো অপপ্ৰচাৰ চলিছে দলগাঁও সমষ্টিক লৈ পেলাই, আপোনালোকে দেখিছে যোৱা 26 চনৰ বিধানসভা যিটো ইতিমধ্যে পাৰ হৈছে, তাৰ আগত 126খন সমষ্টিৰ ভিতৰত আটাইতকৈ চৰ্চিত সমষ্টি আছিলে সন্মানীয় দলগাঁও সমষ্টি। যেতিয়া আমি বিভিন্ন দলৰ লগত পাৰ্টনাৰশ্বিপ এলায়েন্স কৰিব লগা হ'ল, হয়তো আমাৰ লিডাৰশ্বিপত বুজাবুজিত আমাৰ দলগাঁও সমষ্টিটো আমাৰ পাৰ্টনাৰক এৰিব লগা হৈছিলে, যাৰ ফলত আমাৰ কংগ্ৰেছ দলৰ কোনো ধৰণৰ চেম্বল দিয়া হোৱা নাছিল। হয়তো সকলো কৰ্মী, সকলো ৰাইজৰ মনত ক্ষোভ আছিলে, কংগ্ৰেছ দলে তাতে টিকেট দিব লাগিছিলে, যিহেতু দলগাঁও সমষ্টিত কংগ্ৰেছৰ এটা দুৰ্গ আছিলে, আজিও আছে। সেই বেদনা লৈ পেলাই আমি যোৱা 2026 চনৰ বিধানসভা নিৰ্বাচন আমি পাৰ কৰিলোঁ। বিভিন্নজনে বিভিন্ন ধৰণে প্ৰচাৰ চলালে, ইলেকশ্যন খেলিলে। তাৰপিছত যেতিয়া এপি সদস্যসকলেও আমাৰ যি কংগ্ৰেছ দলৰ পৰা আছিল, তেখেতসকলেও প্ৰচাৰ চলাইছিলে অন্য এজন কেণ্ডিডেট লৈ পেলাই। যেতিয়া সেই কেণ্ডিডেটজন পৰাজয় বৰণ কৰিলে, তেখেতসকলে হতাশত ভুগিলে। যিটো প্ৰচাৰ কৰিছে যে আমাৰ কোনো ধৰণৰ নেতাসকলে বা আমাক কোনো ধৰণৰ সকাহ দিয়া নাছিলে, আমি সদায় তেখেতসকলৰ লগত কথা পাতিছিলোঁ। আৰু যি 2-4জনে কৈ আছে যে দলগাঁও সমষ্টি কংগ্ৰেছ শূন্যৰ দিশত, তেখেতসকলক মই আজিৰ এই প্ৰেছ মিটৰ জৰিয়তে তেখেতসকলক ক'ব খুজিছোঁ যে আপোনালোকৰ যোগদানে কেতিয়াও দলগাঁও সমষ্টি শূন্য, কংগ্ৰেছ পাৰ্টি শূন্য নহয়। কাৰণ আপোনালোকে ছ'চিয়েল মিডিয়াত প্ৰচাৰ হৈছে 19জনকৈ এপি সদস্য অন্য এটা দললৈ যোগদান কৰিছে। এখন গাঁও পঞ্চায়তত যেতিয়া নিৰ্বাচিত কৰি দিয়ে, এখন গাঁও পঞ্চায়তত 10,000 পৰা 15,000 ভোটাৰ থাকে। এজন জনপ্ৰতিনিধি যেতিয়া অন্য এটা দললৈ যোগদান কৰে, তেতিয়া তেখেতসকলৰ ছাপোৰ্টাৰো থাকে। মই ৰাইজৰ কথা বাদেই দিলোঁ, ছাপোৰ্টাৰসকলে তেখেতসকলক সহযোগিতা আগ নবঢ়ালে। মই দেখিছোঁ যে প্ৰত্যেকজন এপি সদস্যই ছিংগুল মেন তেখেতসকলে যোগদান কাৰ্যসূচীত গৈ পেলাই যোগদান কৰিলে। মই গোটেই ভিডিঅ' দেখিছোঁ, ফটোখিনি দেখিছোঁ যে ৰাইজে তেখেতসকলৰ লগত নাই। আপোনালোকৰ যদি ইমানেই গণভিত্তি আছিলে, আপোনালোকে কিহৰ আশাত আপোনালোকে অন্য দললৈ যোগদান কৰিলে? হয়, আপোনালোকে যদি উন্নয়নৰ স্বাৰ্থত যোগদান কৰিলেহেঁতেন, মই বিশ্বাস কৰিলোঁহেঁতেন যে আপোনালোকে ৰুলিং পাৰ্টিত যোগদান কৰিছে, ডেভেলপমেণ্টৰ স্বাৰ্থত আপোনালোকে অন্য এটা পাৰ্টিত যোগদান কৰিছে। আপোনালোকে ৰুলিং পাৰ্টিটো যোগদান কৰা নাই। আপোনালোকে কি স্বাৰ্থত, আজি যিটো দলৰ কোনো ভৱিষ্যত নাই, যিটো দলে জীৱনত চৰকাৰ গঠন কৰিব নোৱাৰে, যিটো দলে কেতিয়াও আপোনাৰ আৰু জাগি উঠিব নোৱাৰে, সেই দলত আপোনালোকে যোগদান কৰিছে, যিটো দলৰ কোনো ভৱিষ্যতেই নাই। আপোনালোকে কিছু সময় ক্ষমতা আপোনালোকৰ মূৰত ধৰিছে, কিছু সময় আপোনালোকে ক্ষমতা বিচাৰি পেলাই আপোনালোকে যি সিদ্ধান্ত লৈছে, সেইটো এবাৰ আপোনালোকে চিন্তা কৰিব। অকণমান সময় ধৈৰ্য নধৰিলে, নিজৰ স্বাৰ্থৰ কাৰণেই হওক বা অন্য ক্ষমতাৰ কাৰণেই হওক, আপোনালোকে যি সিদ্ধান্ত লৈছে আৰু যি ৰাস্তা বাছি লৈছে আৰু যিটো দলত আপোনালোকে যোগদান কৰিছে, আপোনালোকৰ অনাগত দিনৰ এই ভৱিষ্যত অন্ধকাৰ যি এটা দলত যোগদান কৰিলে, আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আপোনালোকক মংগল কামনা কৰিছোঁ। ভাল হওক, ৰাইজৰ হৈ কাম কৰক। এটা কথা সদায় মনত ৰাখিব, আজি আপোনালোকে যে এপি মেম্বাৰ হৈছিলে, আপোনালোকে হ'ব পৰা নাছিলে। কংগ্ৰেছ পাৰ্টি এটা নেশ্যনেল পাৰ্টিৰ টিকেট লৈ পেলাই ৰাইজে হাতৰ চিনত ভোট দি পেলাই আপোনালোকক জনপ্ৰতিনিধি বনাইছে। আপোনালোকে চাওক, আজি আৰু আপোনালোকক এটা জনাওঁ, আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ফালৰ পৰা যিকেইজন এপি সদস্যই অন্য দললৈ যোগদান কৰিছে, তেখেতসকলক আজি এক্সপেল কৰা হৈছে পাৰ্টিৰ পৰা। তো আৰু আপুনি যিটো কথা সুধিছে যে একশ্যন কি লোৱা হৈছে, যোৱা 26 চনৰ বিধানসভা নিৰ্বাচনৰ পিছত গৌৰৱ গগৈ, সন্মানীয় সভাপতি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ গৌৰৱ গগৈ ডাঙৰীয়া, তেখেতে প্ৰত্যেকখন জিলা সভাপতিক দায়িত্ব দিছে যে ছাৰ্ভে কৰিব লাগে, আপোনাৰ মণ্ডল ৱাইজৰ পৰা আৰম্ভ কৰি পেলাই যে কোন কোন ব্যক্তিয়ে দল বিৰোধী কাম কৰিছে, তেখেতসকলৰ এটা তালিকা প্ৰস্তুত কৰিব লাগে। আৰু আমাৰ দৰং জিলা কংগ্ৰেছ কমিটিৰ সন্মানীয় সভানেত্ৰী ৰিজুমণি তালুকদাৰৰ নেতৃত্বত আৰু ছাৰ্ভেত যিটো তেখেতসকলে ছাৰ্ভে কৰিছে, ছাৰ্ভে কৰি প্ৰথমটো লিষ্টতে 24জনকৈ
এপি সদস্যকে ধৰি জিলা কংগ্ৰেছৰ বিষয়ববী আৰু অন্যান্য দলৰ যিখিনি বিষয়বাবদ আছিলে তেখেতসকলক এক্সপেল কৰা হৈছে আৰু অনাগত দিনত যিসকলে দল বিৰোধী কাম কৰিছিলে তেখেতসকলৰো জিলা কংগ্ৰেছে লিষ্ট প্ৰস্তুত কৰি আছে আৰু অনাগত দিনত যিটো লিষ্ট প্ৰকাশ পাব প্ৰথমে আপোনালোকৰ মাধ্যমেৰে মই ৰাজহুৱা কৰিম। লিষ্ট আছে, মই আপোনালোকক তেখেতসকলৰ যিসকলক এক্সপেল কৰা হৈছে লিষ্ট আছে, মোৰ হাতত আছে, মই আপোনালোকলৈ পঠিয়াই দিম, হোৱাটছআপ কৰি আপোনালোকক লিষ্টটো দিম। মুঠ আপোনাৰ আছিলে 24জন আছিলে, 24জন জনপ্ৰতিনিধিও আছে, জিলা কংগ্ৰেছৰ বিষয়ববীয়াসকলো আছে। মুখৰ বাক্য নহয়, এইটো সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জেনেৰেল ছেক্ৰেটাৰী অৰ্গেনাইজেশ্যন APCC তেখেতৰ অৰ্ডাৰ কপি মতে 24জন, তেখেতৰ অৰ্ডাৰ কপি মতে 24জনক এক্সপেল কৰা হৈছে। এইটো কংগ্ৰেছ দলৰ খহনীয়া নহয়, এইটো কংগ্ৰেছ দলে এক নতুন যাত্ৰা আৰম্ভ কৰিব বিচাৰিছে। আপোনালোকে দেখিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই সচৰাচৰ কৈ আহিছে আৰু আমাৰ জিলা কংগ্ৰেছ কমিটিৰ সন্মানীয় সভানেত্ৰী ডাঙৰীয়ানীও তেখেতেও দিনে নিশাই আপোনালোকে দেখিছে যোৱা নিৰ্বাচনত তেখেতে অকণমান ভোটৰ ব্যৱধানত পৰাজয় বৰণ কৰিব লগা হৈছিলে। তেখেতে হয়তো যেতিয়া পৰাজয় বৰণ কৰাৰ পিছত অকণমান সকলোৰে বেয়া লাগে, কিছু সময় তেখেতে অকণমান মন ভাঙিছিলে। আকৌ তেখেতে দুগুণ উৎসাহেৰে কাম কৰিবৰ বাবে জিলাখনত মণ্ডল পৰ্যায়ৰ পৰা ছাৰ্ভে কৰি যে ক'ত ক'ত আমাৰ ব্যৰ্থতা আছিলে, এইবিলাক কোনে কোনে দল বিৰোধী কাম কৰিলে, কোনে কাৰ লগত মিলি পেলাই কাম কৰিলে, এই চাফাই অভিযান যিটো গৌৰৱ গগৈ ডাঙৰীয়া গাদ্দাৰসকলক চাফাই অভিযান চলাইছে, তাৰে আপোনাৰ সহযাত্ৰী হিচাপে আমাৰ দৰং জিলা কংগ্ৰেছ কমিটিৰ সভানেত্ৰী ডাঙৰীয়ানীও তাতে সহযোগিতা আগবঢ়াই আছে আৰু মোৰ বিশ্বাস যে এইটো খহনীয়া নহয়, এইটো এক পৰিৱৰ্তনৰ যাত্ৰাহে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।